আজি আপোনালোকক ততাতৈয়াকে আমি মাতি আনি আপোনালোকৰ যোগেদি ৰাইজক কিছু কথা জনাব বিচাৰিছোঁ যে এইমাত্ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কিছু ৰায় পোৱা গৈছে। সেই সন্দৰ্ভত আপোনালোকৰ জৰিয়তে এই দুখীয়া যিসকল উচ্ছেদিত ৰাইজ আৰু যিসকলে উচ্ছেদ হ'ব বুলি ভয় খাই আছে আৰু যিসকলে আমাক বিভিন্ন ধৰণৰ সমালোচনা কৰি আছে, এই সকলোলৈকে পুনৰবাৰে কিছু কথা জনাব বিচাৰিছোঁ। আজি কিছুদিনৰ আগত বিলাচীপাৰাৰ চাপৰ অঞ্চলত বিভিন্ন ঠাইত যি দানৱীয় দুখীয়া মানুহসকলৰ ঘৰ বাৰী ভাঙি দিলে, এই সন্দৰ্ভত বিভিন্নজনে চৰকাৰক এই উচ্ছেদ কৰাৰ বিষয়ে সমালোচনা কৰা মুখে টাৰ্গেট কৰা দেখা যায়। যেন আমিহে চৰকাৰত আছোঁ, যেন আমিহে এভিকশ্যন কৰিছোঁ, কিন্তু কি কৰিছোঁ কি নকৰিছোঁ সেই লোকসকল উচ্ছেদিত লোকসকল আৰু তাৰ ওচৰত আৰু কিছুদিনৰ আগত অসমৰ সকলো লোকে জানিছিল যে এখন হেলিকপ্টাৰ লৈ আদানীৰ পুত্ৰ আমি দেখা নাই ধুবুৰী আৰু কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰিছে। তাৰ পিছতে আমাৰ একেবাৰে প্ৰশাসন এনেকুৱা ধৰণৰ হৈ গৈছে, নিয়ম কানুন মানি এই দুখীয়া লোকসকলক আপোনালোকে এই মানুহসকল বহুদিনীয়া, আজি দুদিন এদিন নহয়, 50-60 51 NRC সকলো থকা লোক এই দুখীয়া লোকসকলক তেনেকৈ এজন ব্যক্তিগত লোকক লাভান্বিত কৰিব পাৰে। ঠিক পঞ্চায়ত নিৰ্বাচন আগমুহূৰ্তত যিখিনি অঞ্চলত বিলাচীপাৰা এই খবৰ চাবলৈ যোৱাৰ সময়ত তাৰ কিছু লোকে মোক ক'লে যে এই সময়খিনিত ইত্যাদি শাসন চলিছে, মাৰ্চেল ল চলিছে, আপুনি কেইদিনমান নাহিলে যদি কিবা কাৰণত আমাক নাভাঙে, উচ্ছেদ নকৰে, গতিকে আপুনি কেইদিনমান আহিব নালাগে। মই এটা ধৰণেৰে ৰাজনীতি কৰোঁ, দুখীয়া মানুহৰ অনা অসমীয়া বিজেপিৰ ডাঙৰ নেতা সেই অঞ্চলৰ তেওঁ আহি ক'লে যে এতিয়া পঞ্চায়ত নিৰ্বাচন, যদি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমাক ভোট দিয়ে তেতিয়াহ'লে এইখিনিৰ পৰা উচ্ছেদ কৰা নহয়। মই খবৰ ৰাখিছোঁ, খবৰ মানে চৰকাৰৰ পৰা খবৰ দিছোঁ। একৰ্ডিংলি তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট নিদিলে, মই ৰেকৰ্ডৰ সৈতে কওঁ, আৰু এঠাইত 3000 ভোটৰ ভিতৰত 2800 ভোট বিজেপি। সেই মানুহসকলকে নিৰ্বাচনত তেওঁলোকে 3000 ভোটৰ ভিতৰত 2800 পোৱা মানুহখিনিকে বেছি টাৰ্গেট কৰিলে। যিসকলৰ টিভিত বিননি শুনিছে সেইসকলৰে বিননি। তাৰে মাজত দুজনমান বিজেপি ৱৰ্কাৰ ওলাল যে আপোনালোকে কংগ্ৰেছৰ কথা নুশুনিব, তেওঁলোকৰ এতিয়া সহায় নল'ব, আমি আপোনালোকক গোটেই কাম কৰিম। আৰু আমিও ভাবিলোঁ যদি এই সময়খিনিত তেওঁলোকে বিজেপি কৰি যদি মানুহখিনি ঘৰ বাৰীত আছে, এইকেইটা দিন অন্তত হিমন্ত বিশ্ব শৰ্মা যাওঁ অৱস্থা মুখ্যমন্ত্ৰীৰ পৰা অন্তত এইকেইটা দিন তেওঁলোকে কৰক, লাগিলে আমাৰ ৰাজনৈতিকভাৱে আমাক তেওঁলোকে নাথাকক, কিন্তু আপোনালোকে দেখিলে যে সাপক বিশ্বাস কৰিব পাৰিব, তেওঁলোকক বিশ্বাস কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানীৰ কথা শুনা মতে তেওঁলোকে এনেধৰণেৰে হুলস্থুল লগালে, যাৰ কাৰণে আজি মহামান্য আদালতে আমাক সকাহ দিছে। এইকেইটা দিনত এনেকুৱা কৰি পেলালে যে একফালে হিমন্ত বিশ্ব শৰ্মা আদানী চৰকাৰখনে ঘৰবিলাক উচ্ছেদ কৰিছে, আনফালে তেওঁৰ মতে চলা কিছু লোক, যি লোকে কংগ্ৰেছৰ পৰা বিধায়ক হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন ৰেকৰ্ড বিধানসভাত কৈছে যে অধ্যক্ষ ডাঙৰীয়াই এই লোকজনক আমিহে বিধায়ক কৰি ৰাখিছোঁ, মই যদি কওঁ আমাৰ অধ্যক্ষ ডাঙৰীয়াই কালিয়েই তেওঁ বিধায়কৰ পষ্ট খাৰিজ কৰিব, লগে লগে তেওঁ বহি থাকিব। এই লোকসকলেও মোৰ বিৰুদ্ধে উচ্চাৰ যে আজি খবৰ লোৱা নাই, যে মইহে ভাঙিছোঁ। খবৰ লৈছোঁ নে নাই এই কথাখিনি তেওঁলোকে খবৰেই পোৱা নাই। এতিয়া যিসকলৰ ঘৰ ভাঙিলে, যিসকলে এখন সৰুকৈ ত্ৰিপাল লৈ আছে, যিসকলক সৰুকৈ আমি অকণমান খোৱা যোৱাৰ যোগাৰ কৰিছোঁ, কোনে দিছে সুধিবচোন, আমি নাম লোৱা নাই। NRC সময়তো তেনেকৈ মই গুমটুম
পিছফালে থিয় হৈ পেলাই কোনোদিন প্ৰেছৰ কথা কোৱা নাই মানুহৰ সহায় হ'ব লাগে কওকচোন বিলাসীপাৰাৰ সেই লোকসকলৰ ওচৰলৈ যাওঁ আজি আমি সেই সময়খিনিত তেওঁলোকে এইখিনি কৰিব বুলি জানি তেওঁলোকৰ অসুবিধা নোহোৱাকৈ আমি কিখিনি সহায় কৰিছোঁ সেইখিনি কৰক এই দুটা দিনলৈকে হুলস্থুল লগাই মই তেতিয়া কৈছিলোঁ যে দুটা দিন অপেক্ষা কৰক আজি কি হ'ল আজি বিলাসীপাৰাৰ লগতে আপোনালোকে দেখুৱাই আছিলে টিভিটো দেখুৱাই আছিল আলমগঞ্জ বুলি এইটো বোলে একদম ইমান হাজাৰ মাটি আজি আপোনাৰ উচ্ছেদ কৰি আমি সেইখিনিলৈ গ'লোঁ মই সিহঁতৰ লগত কথা পাতিলোঁ এনেকুৱা এটা অৱস্থা হৈছিল যে তেওঁলোকে আমাৰ ওচৰলৈ আহিবলৈ খোজা নাছিল পিছত বহুতে বুজিলে ওচৰলৈ আহিলে আমি ওচৰলৈ মাতি আনিলোঁ আৰু বাকী যিখিনি কাম আমি অলপ সহায় কৰিব পাৰিছোঁ সেইখিনি কথা এতিয়া এইকেইটা দিনত যিটো উচ্ছেদ কৰিব সেই উচ্ছেদ কৰাখিনি ঘোৰ অন্যায় কৰিছে নীতি বহিৰ্ভূত হৈছে আৰু আপোনাৰ মহামান্য আদালতৰ নিৰ্দেশ অমান্য কৰিছে 24/6/2025 তাৰিখে অনাৰেবল হাইকোৰ্টৰ এটা অৰ্ডাৰ দিছ মেটাৰ pertaining to eviction of the petitioners for execution construction of solar power project at Dhubri, Adani project. That is supposed to be the prayer for adjournment made as regards WP within bracket C number 2350/2025 is allowed and such affidavit to be filed on or before 16/7/2025. This matter be listed together on 22/7/2025. কোনো ধৰণৰ ইয়াত নকৰিবৰ কাৰণে 24/6/2025 এটা অৰ্ডাৰ দিছিল এই অৰ্ডাৰটো সম্পূৰ্ণৰূপে ভাইলেট কৰি আজি তাৰ এডমিনিষ্ট্ৰেশ্যনে তাত এডমিশ্যন এইটোৱে নহয় আৰু এটা ৰায় আছে 69 পেজৰ ৰায় তাত স্পষ্টকৈ লিখিছে 69 পেজৰ 64 পেৰাত কৈছে we accordingly answer the reference holding that the prior to initiation of proceedings under rule 18 within bracket 2 of the settlement rules the occupant /possessors of government lands have to be issued notice দিব দিছে তেওঁলোকে নোটিছ দিয়া নাই তেওঁলোকে এইটো নিয়মখিনি মানিবৰ কাৰণে কোৰ্টে কৈছিল আন এটা অৰ্ডাৰত সেইখিনি মানা নাই কোনকেইটা অৰ্ডাৰৰ ভিতৰত পাৰা নাই হাইকোৰ্টৰ কোনটো তেওঁলোকে কণ্ডেম কৰিছে সেই কথাখিনি মই উল্লেখ কৰি অনাৰেবল চিফ জাষ্টিছ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছক মই এখন চমুট কেছ ল'বৰ কাৰণে মই এখন লেটাৰ পঠিয়াইছোঁ তাত কৈছোঁ requesting for initiation of suo motu contempt proceedings against the Chief Secretary to the Government of Assam. Chief Secretary the party কৰিব লাগিব by that. To the District Commissioner Dhubri is directly involved, and a Circle Officer of Sapor Revenue Circle for willful and deliberate violation of the judgment and order dated 27/6/2024 passed in WP within bracket C number 1057/2022 by the Honorable Division Bench. It is so much case number কাৰণে আমি চিফ জাষ্টিছ অনাৰেবল চিফ জাষ্টিছক অনুৰোধ কৰিছোঁ গোটেই অসম কপোৱা হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ অবৈধ নিৰ্দেশক যিদৰে এডমিনিষ্ট্ৰেশ্যনে এইদৰে দুখীয়া মানুহক জীৱনক লৈ ঘৰ লৈ যিদৰে এটা খেলিলে এইটো এদিন নহয় এদিন ইয়াৰ বিচাৰ হ'বই যিসকলে ইলিগেলি এই অৰ্ডাৰ কৰিছে সেইসকলৰ আপোনাৰ শাস্তি হোৱাটো খাটাং কাৰণ হাইকোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ
কৈ দিছিলে যে তোমালোকে দিও নটিচ দিয়া, তেওঁলোকৰ কথা বতৰা শুনা, তাৰপিছতহে এই কথাখিনি কৰিব লাগিছে। এতিয়া আদানীক দিব লাগে মাটি, বোধহয় সিফালৰ পৰা ফোন আহি আছে, গতিকে তেনেকুৱা এটা অৰ্ডাৰ। Division Bench of Honorable High Court laid down law in the case of 15 days prior notice is mandatory for eviction of each of the occupants of Golf Khas and Sardas. তাত তেওঁলোকে সুধিব কিয় কিমান দিন আছে, কি কাগজ, সেই কথাখিনি সুধিব। কিন্তু তাৰ গোটেই কোনো নিয়মখিনি তেওঁলোকে নামানাৰ কাৰণে মই এইখিনি আপোনাৰ। দ্বিতীয়তে আৰু এটা জেগা আছিল আলমগঞ্জ। এই আলমগঞ্জত 3 ধৰণৰ মাটি আছে, মই আপোনালোকক কৈছো। এটা হ'ল ৰেভিনিউ মাটি, তাত যিটো সেইটো ফাইনেল পাট্টা বুলি কয়, ফাইনেল লাইন বুলি কয়। এটা হ'ল প্ৰপাৰ্টি কৰ, আমাৰ আগৰ ৰজা বংশৰ মানুহৰ লগত মাটি বুলি কয়। এটা হ'ল খাছ চাৰ্কাছ। তাতো আপোনাৰ এনেধৰণে এটা অৰাজকতা কৰিছে। যিকেইজন এডমিনিষ্ট্ৰেশ্যনৰ মানুহ অসমীয়া মানুহ, ভাল অফিচাৰ, আমাৰ এওঁলোকৰ পাল্লাত পৰি পেলাই হিন্দী কোৱা আৰম্ভ কৰিছে। তাত আহি পেলাই কিবা চৈতান তৈতান এইবিলাক শব্দ কৰে, মানুহক প্ৰেচাৰ দি পেলাই মানুহক ভয় খুৱাই পেলাই মাটি দখল কৰি পেলাইছে। সেইখিনি সন্দৰ্ভত আজি যেতিয়া হাইকোৰ্টত কেছটো ওলাল, চৰকাৰে ক'লে যে তেনেকুৱা কোনো আমি তাত এতিয়া সদ্যহতে কোনো আমি তাত এভিকশ্যন কৰাৰ কোনো আমি আমাৰ এতিয়া উদ্দেশ্য নাই। তেওঁলোকে তাত কৈছে যে নিয়ম যদি কেতিয়াবা হয়, আমি নিয়ম নীতি আগৰ আপোনালোকৰ যিখিনি আছে নামানাকে আমি আজি হাইকোৰ্টৰ সেই মানুহসকলে আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত আজি চৰকাৰে আলমগঞ্জ এভিকশ্যনৰ ক্ষেত্ৰত এইখিনি কথা কৈছে যে আমি নিয়ম নীতি নামানি পেলাই এই কথাখিনি তাত 2 ধৰণৰ আপোনাৰ 3 ধৰণৰ কথা কৈছো। এটা হ'ল পাট্টা মাটি। পাট্টা মাটি আপুনি একুইজিশ্যন অফ পাট্টা লেণ্ড তাৰ নিয়ম মতে কৰিব, মানুহজনক জনাব লাগিব। মানুহজনক জনোৱাৰ পাছত তেওঁৰ লগত ক'ব লাগিব যে কি কাৰণে আপোনাক মাটিটো লাগে। তাৰপিছত এটা ছাৰ্ভে হ'ব, ছাৰ্ভেৰ পিছত তেওঁৰ লেণ্ড এটা ৰেটটো ধৰিব, ৰেটটো ধৰাৰ পিছত নেগচিয়েশ্যন হ'ব। এটা দীঘলীয়া প্ৰচেছৰ মাজত একুইজিশ্যন অফ পাট্টা লেণ্ডৰ ভিত্তিত হ'ব। গতিকে তাত সেইখিনি নকৰিবৰ কাৰণে আমি বাৰম্বাৰ কৈ আছিলোঁ, আৰু সেইখিনিও এতিয়া আদালতৰ বিচাৰি আছে। গতিকে মই আপোনালোকক বুজাব পাৰিছোঁ নে নাই বুজা নাই যে খাছ আৰু চাৰ্কাছত 15 ডেজ নটিচ মতে কৰিব লাগিছিল। 15 ডেজ নটিচ মতে এইখিনি হোৱা নাই। গতিকে মই চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্টক এখন চমুটো কেছ ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ যে এই কথাখিনি আমি কোৱা কথাখিনি সঁচাতে দিছা, আপুনি চাওক তাত 15 দিনৰ আগত নটিচ দিছেনে নাই। ইচ ইণ্ডিভিজুৱেলক দিব দিছে, অৰ্ডাৰটোত আছে আপোনালোকৰ এইটো অৰ্ডাৰত ইচ ইণ্ডিভিজুৱেলক আপোনাৰ ইচ ইণ্ডিভিজুৱেলক দিছেনে নাই সেই কথাখিনি তেওঁলোকে তাত দাখিল কৰিব লাগিব। কোনো নটিচ পোৱা নাই, হাহাকাৰ লাগিছে। দ্বিতীয়তে কথা হ'ল যে গোৱালপাৰা বাইকান বুলি এটুকুৰ ঠাইত য'ত আপোনাৰ মাটিখিনি আজি চুপ ধৰি আছে। 1951ৰ NRC আছে, 70-70 বছৰ আছে, 3টা-4টা জেনেৰেশ্যনৰ জেনেৰেল মানুহসকল আছে। তেওঁলোকে কৈ আছে কোনোদিন এইখিনি ফৰেষ্ট মাটি নহয়, জোৰ জবৰ সেইখিনি ফৰেষ্ট মাটি বুলি কৈছে। ফৰেষ্ট মানুহো কৈ আছে যে আমি নহয়, আমি জানো। সেইকাৰণে সেইখিনি মাটি কেইদিনমানৰ কাৰণে আজি হাইকোৰ্টে স্থগিত দিছে, দি পেলাই কৈছে যে আপোনালোকৰ তাত কি তথ্য আছে যে এইখিনি ফৰেষ্ট মাটি দেখি মাটি সেইখিনি আপোনালোকে আহি এফিডেভিট মানে কাইলৈৰ যিটো হয় তাত কৈছে যে আপোনালোকে আহি এফিডেভিট দিয়ক যে এইখিনি ফৰেষ্টৰ মাটি হয় নে নহয়। আমি কৈ আছোঁ যে ফৰেষ্টৰ মাটি যদি হয় আপোনালোকে কম্পাছ ছাৰ্ভে কৰক, মাটিত আহি কম্পাছ কৰক, কাৰণ তাত ফৰেষ্টৰ পিলাৰ আছে। পিলাৰৰ ভিতৰৰ মাটিখিনিৰ দাম দি বাহিৰৰ মাটিবিলাক কৰি আছে। গতিকে এসপ্তাহৰ ভিতৰত চৰকাৰক কৈছে যে আপোনালোকে কি নথিপত্ৰ ভিত্তিত এইখিনি আপোনালোকে কৈছে সেইখিনি আপোনালোকে গতিকে
এইকেইটা দিন মই অকণমান দুটা দিন যদিও মই কৈ আছোঁ মানুহখিনি সকাহ দিব নোৱাৰিম, তাত গৈ পেলাই এনেই মানুহৰ লগত এটা গুণটোখিনি কথা কোৱা বা কাৰোবাক দোষাৰোপ কৰা, সেই কথাখিনিৰ পৰা মই দুদিন আঁতৰি আছিলোঁ। আপোনালোকে চাব যে বদৰুদ্দিন আজমল ডাঙৰীয়াও ইয়ালৈ নাহি পেলাই মোক সমালোচনা কৰিছে। আৰু সমালোচনা কৰিব লাগিছিল ভাঙা মানুহ কেনেকৈ, এতিয়া আৰু বুজিবলৈ বাকী নাই মানুহৰ যে এইখিনি গোটেই মানুহখিনি আমাক সমালোচনা কৰা মানুহখিনিও যে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, সেই কথাখিনি এতিয়া আৰু বুজিবলৈ বাকী নাই। চৰকাৰকে ক'ব লাগে তোমালোকে কিয় ভাঙিছে, এবাৰো কোৱা নাই। হিমন্ত বিশ্ব শৰ্মাক কিয় এনেকৈ ভাঙাৰ কাৰণে আপুনি দুখীয়া মানুহখিনিক কিয় ভাঙিছে, কিয় নাই, তেওঁলোকক ক'বলৈ সাহস। মোৰ কথা কৈ থাকে, কংগ্ৰেছৰ কথা কৈ থাকে, এতিয়া কংগ্ৰেছ শাসনত নাই নহয়। তেওঁলোকে মই কৈছোঁ যে কংগ্ৰেছ শাসনত আহিলে যিখিনি মানুহৰ ঘৰ ভাঙিছে প্ৰপাৰ কম্পেনচেশ্যন দিয়া হ'ব, প্ৰপাৰ কম্পেনচেশ্যন দিয়া হ'ব, ক্ষতিগ্ৰস্তসকলক ঘৰ দিয়া হ'ব। আমাৰ চৰকাৰ আহিলে সকলো শ্ৰেণী, অকল ইয়াতে নহয়, লখিমপুৰ ইয়াতে নহয়, আমি ডিমা হাছাও, আমি ইয়াতে নহয়, কাৰ্বি আংলং, আমি কোনো মানুহক আমি এভিকশ্যন কৰি আদানীক মাতি নিদিওঁ। এইটো আমাৰ স্পষ্ট নীতি। আদানীক আমি না আমি ডিমা হাছাওত মাতি দিম, না আমি কাৰ্বি আংলঙত মাতি দিম, না আমি গুৱাহাটীত মাতি দিম। কোনো আদানীক ইয়াত প্ৰৱেশ নিষেধ কৰিম। কি হৈছে আজি চৰকাৰখন, নিয়ম নীতি নামানি ঘৰটো ভাঙি কালি আকৌ কৈছে যে এভিকশ্যনৰ ক্ষেত্ৰত কোনো মানৱতাৰ কথা নাই, এভিকশ্যনৰ ক্ষেত্ৰত দানৱতাৰ কথা আছে। আমিতো কৈছোঁ, এবাৰ কয় দানৱ, এবাৰ কয় বলীয়া কুকুৰ, আমিতো কোৱা নাই, মইতো এইবিলাক কথা নকওঁ। মই বলীয়া যে আমাৰ চৰকাৰ যদি আহে তেতিয়াহ'লে আমি আপোনালোকক কোনো ধৰণৰ অসুবিধা নকৰোঁ। আহিছিলে এইটো চৰকাৰ 240টাহে 273 পালেতো চৰকাৰে হৈ গ'ল। তেওঁলোকেতো 400 পাম বুলি কয়, কোনোমতে 240টা পালে। মাইনৰিটি গভৰ্ণমেণ্ট, লোকৰ পুকুচাটুটিয়ে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ পুকুচাটুটিয়ে কেন্দ্ৰত চৰকাৰ কৰিছে। ইয়াতোতো তেনেকৈ AGP আৰু UPPLৰ পুকুচাটুটিহে চৰকাৰ কৰিছে, ক'ত তেওঁলোকৰ নিজৰ সকলে চৰকাৰ কৰিছে। এইবাৰতো তাকো মোলামুই এইটো যে অস্থিৰ অৱস্থাটো হৈছে, সেই কথাটো হ'ল যে চৌদিশে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ সকলোতকৈ সক্ৰিয় ব্যক্তি, আৰু সেইকাৰণে তেওঁৰ কথা বতৰা এনেধৰণৰ কথা বতৰা হৈ গৈছে যে আজি আপোনাৰ সাধাৰণ মানুহে এনেকুৱা মুখ্যমন্ত্ৰী দেখাই নাই। মুখ্যমন্ত্ৰীৰ যিদৰে কথা বতৰা ভাষা ব্যৱহাৰ কৰিছে, এই কথা বতৰাবিলাকত সচেতন ৰাইজটো আছেই। বিজেপিৰ যিসকল লোক অৰিজিনেল বিজেপি, সেই লোকসকলো আজি এই কথাবিলাকৰ দুষ্ট বিভিন্ন ক্ষেত্ৰত আমাক কৈছে যে আমিও অস্বস্তি পাইছোঁ। গতিকে এইকেইটা দিন আমি তেওঁৰ লগত থাকোঁ নে নাথাকোঁ, আগন্তুক দিনত আমি বিজেপিয়ে কৰিম, আমি কংগ্ৰেছ কেতিয়াও নকৰোঁ, কিন্তু তেওঁৰ লগত থাকোঁ নে নাথাকোঁ সেইটো আমি অকণমান সিদ্ধান্ত ল'ব লাগিব। যিসকলৰ আপোনাৰ এভিকশ্যন হৈছে সেইসকলক প্ৰপাৰ ক্ষতিপূৰণ, প্ৰপাৰ কম্পেনচেশ্যন বিধি নিয়ম মতে আমি এই লোকসকলক আমি দিম, চৰকাৰে আমি দিম, তেওঁলোকক আমি ঘৰ বনাই দিম, তেওঁলোকক পাৰিলে আমি সেই মাটিতে ঘূৰাই দিম। আদানীক আমি লাগিলে তাৰ পৰা উচ্ছেদ কৰিম, যদি আদানীক তাত বহুৱাই, আৰু নবহোৱাৰ কাৰণে আমি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি ল'ম। আমি সকলোৱে মিলিজুলি ৰাজ্যখনৰ সামগ্ৰিক উন্নতি, যিবিলাক মূল সমস্যা, চাকৰি বাকৰি সমস্যা, কালি মই ডিমা হাছাওত গৈছোঁ, হাহাকাৰ পৰিস্থিতি তাত CM-জনে মানুহক ভাবুকি দিছে, আৰু তাৰ মানুহবিলাক কৈছে যে আমাৰ ইয়াৰ ছোৱালীবিলাক এতিয়া বাহিৰলৈ গৈছে কাম কৰিবৰ কাৰণে, ইয়াত অৱস্থা বেয়া হৈছে, উশাহ ল'ব নোৱাৰে এটা অৱস্থা। কাৰ্বি আংলঙত গৈছোঁ, তাত কৈছে যে আমাৰ মাটিৰ সমস্যা, বিভিন্নজনৰ লগত আমাৰ চাকৰি বাকৰি নাই। আজি চাকৰি বাকৰি তেওঁলোকে দিম বুলি এই বিজেপি চৰকাৰ আনিছিল। আজি বিজেপি চৰকাৰে আজি কিমান চাকৰি দিলে কাৰ্বি আংলঙত, কিমান ডিমা হাছাওত দিলে, কিমান বিভিন্নজনক দিলে, তাৰ হিচাপ দিয়ক। এইবিলাকে তেওঁ কৈছিলে যে 25টাকৈ বছৰেকত চাকৰি দিম। আজি 2,50,00,000 লাখ হয়, যদি 25 লাখ দিয়ে 10 বছৰত, তাৰ হিচাপ দিয়ক। সেইবিলাক হিচাপ কৰিলে এইবিলাক বাৰেমান কৰা কথা কয়। তেওঁলোকে কৈছিল 15 লাখ টকাকৈ কংগ্ৰেছে দুৰ্নীতি কৰা পইচাবিলাক আনি পেলাই প্ৰত্যেকৰ একাউণ্টত সোমাই দিব।
তেওঁহে নাচি নাচি কৈছিল প্ৰত্যেকগৰাকী মহিলাৰ আমি লাখপতি বনাম। গতিকে মই আপোনালোকক কৈছো যে প্ৰপাৰ কম্পেনচেশ্যন যিসকল লোক অবৈধভাৱে তেওঁলোকে খেলিছে, দেন আপোনাৰ কাগজ পাতি থকাৰ পিছতো, ইমান দিন থকাৰ পিছতো তেওঁলোকক এনেধৰণৰ ব্যৱস্থা কৰিছে। যিকোনো জাতি ধৰ্ম মানুহৰ কাৰণে হওক, আজি কঠীয়াৰ কাৰণে হওক, আমাৰ অন্য ক্ষেত্ৰতে হওক, সেইখিনি যাৰ যি এই কঠীয়া আপুনি সেইখিনিয়ে মাটি বিচাৰি পালে লখিমপুৰত, সেইখিনি মাটি দৰকাৰ হ'লে আমি সেইসকলক দিলোহেঁতেন। যদি কঠীয়াৰ কাৰণে মাটি নাই, সেইখিনি মাটি দিয়াত কি অসুবিধাটো আছে এভিকশ্যন কৰাৰ কাৰণে? আমি সকলোকে প্ৰপাৰ কম্পেনচেশ্যন দিম আৰু সকলোকে আপোনাৰ জীৱন নিৰাপত্তা আৰু আমি অন্ন বস্ত্ৰ বাসস্থানৰ আমি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। নিশ্চয়কৈ যিসকলৰ প্ৰকৃত ভূমিপট্টা পাবলগীয়া দি লওক, আমি ভাগ নকৰি সকলোকে, আমিতো এতিয়াতো আপুনি দেখিছিলে নাই টি গাৰ্ডেনৰ মানুহখিনিক মই দেখুৱাম, হাহাকাৰ লাগিছে। টি গাৰ্ডেনৰ মানুহখিনিক পট্টা দিবৰ কাৰণে পট্টাৰ কথা কৈ আছো। পট্টা আছে, যিসকলৰ পট্টা পাবলগীয়া বৌদ্ধ মানুহ আছে সেইসকলে পট্টা পাব লাগিব, সেইটো কোনো আপোনাৰ দিব নাই। কি অসুবিধা আছে? কোনে কৈছে? তেওঁৰ কথা কি উত্তৰ দিব? তেওঁৰ কথা বিধানসভাত CM-এ কৈছে। মই বিধানসভাৰ ভিতৰত আপুনি বেছি উৎপাত নকৰিব, আপোনাক মইহে বিধায়ক হিচাপে ৰাখি আছো। মই আজিয়ে যদি অধ্যক্ষক কৈলো, কালিয়ে তেখেতক আঁতৰাই দিব। তাৰমানে এইখিনি কথা তেওঁৰ নহয়, আপুনি যাৰ নাম কৈছে তেওঁৰ নহয়, মই তেওঁৰ নাম জনাওঁ। এইখিনি হিমন্ত বিশ্ব বিধানসভাত অন ৰেকৰ্ড, মইতো ৰেকৰ্ড কৈ আছো। এই লোকসকলে কৈছে, তেওঁ ইমান দিন কৈ, এতিয়া মই ভাঙিছো নেকি? মোক সমালোচনা ইমান দিন কৈ থকাৰ পিছত আপুনি কোৱা সেই মানুহসকলে কৰে। আপুনি ৰেকৰ্ডত মোক কৈ আছো যে এইখিনি কথা তেওঁৰ নহয়, এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আৰু এইখিনি কথা ৰাইজে বুজি পাইছে, আৰু সেইকাৰণেতো আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰত এইটো উত্তৰ পাই আছে। 2026 অকণমান অপেক্ষা কৰক। সাংবাদিকসকলকো কেনেকৈ কৰিছে দেখিছেনে নাই? মই সাংবাদিকসকলকো আহ্বান জনাম যে সকলো একগোট হওক। আপোনালোকে যদি কাৰোবাক কৰিলে কোনোবা গোষ্ঠী বুলি ভাবি যদি নিৰাপদ আছে বুলি ভাবে, কোনো নিৰাপদ নহয়। আজি যদি আপোনালোকৰ এজনক যদি উচ্চাৰ হোৱাৰ কাৰণে সকলোকে যদি একগোট হ'লহেঁতেন, তেতিয়া আজি আকৌ এটা চেনেলৰ ল'ৰা কেনেকৈ দৌৰাই আপোনাৰ অশান্তি নকৰিলেহেঁতেন। সেই আপোনালোককো আপোনাৰ অশান্তি, তেওঁ কাকো শান্তি এটা কিনি নিদিয়ে, কাৰণ তেওঁ এতিয়া অস্থিৰ হৈ গৈছে। ৰিপৰ্ট পাইছে যে কোনো ৰকমেই 2026 চনত তেওঁ থাকিব নোৱাৰে। থেংক ইউ।